পেহেলগামত যি ঘটনা হৈ গ'ল দুৰ্ভাগ্যজনক কথা আৰু খালি আমি দুৰ্ভাগ্যজনক বুলি ক'লে নহ'ব, তাৰ একশ্যন হ'ব লাগিব এতিয়া, কাৰণ ইনাফ ইজ ইনাফ বুলি এটা কথা আছে আৰু এতিয়া আমি বহি থাকিব নোৱাৰোঁ। প্ৰথম কথাটো হ'ল গোটেই ভাৰতবৰ্ষত সনাতনীসকলে একবদ্ধ হ'ব লাগিব, কাৰণ আমি নিজে দেখা পাইছোঁ যে পেহেলগামত তাতে কি বেচিছত তেওঁলোকে হত্যা কৰিছে, সুধি লৈছে যে তেওঁ হিন্দু নে মুছলমান। সেইকাৰণে হিন্দু মুছলমানৰ ভিত্তিত হত্যা কৰা হৈছে পেহেলগামত আৰু আমি সেইটো সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে ভাৰতবৰ্ষৰ আমি এটা গোটেই আমাৰ যিমান চিটিজেনছ আছে আমি একবদ্ধ হ'ব লাগিব ইন দ্য নেম অফ হিন্দুইজম, ইন দ্য নেম অফ সনাতনী, আৰু আমি এইটো যুঁজিব লাগিব। পাকিস্তানক আমি এটাক কৰিম, পাকিস্তানক আমি টেৰৰিষ্টসকলক মাৰিম, সেইটোতো হ'বই, কিন্তু তাৰ লগে লগে ভাৰতবৰ্ষৰ ভিতৰত যিসকল বিভীষণ আছে তেওঁলোককো কিন্তু উচিত শাস্তি দিব লাগিব। যোৱাকালি বিধায়ক আমিনুল ইছলামে যিটো মন্তব্য কৰিছে সেইটোৰ পৰা একদম স্পষ্ট হৈ পৰিছে যে তেখেতো যে এটা পলিটিকেল জিহাদ চলাই আছে বা তেওঁ যে এটা ইণ্টেলেকচুৱেল জিহাদৰ এটা অংশীদাৰ। সেইকাৰণে এই ধৰণৰ মানুহৰ কিন্তু উচিত দণ্ড পাব লাগিব আৰু মই ভাবোঁ যে চৰকাৰে নিশ্চয় এইখিনি কাম কৰিব, আৰু নহ'লেও পাব্লিক সতৰ্ক হৈ আছে, পাব্লিক যেতিয়া পাব তেওঁক কিন্তু সেই উচিত ব্যৱস্থাটো কৰি দিব। অট্টালিকা চলোৱা সময়ত হিন্দুনে হয়নে নহয় এইটো সুধি লোৱা হৈছিলে, কিন্তু তাৰ পাছতো বহুতে সন্ত্ৰাসবাদী বুলি কয়, ইছলামিক সন্ত্ৰাসবাদী ক'বলৈ কিন্তু বহুতে ভয় কৰে। চাওক, এইটো এটা আকৌ দুৰ্ভাগ্যৰ কথা ভাৰতবৰ্ষত যে আমাৰ এই ভাৰত ভূমিৰ পৰা দুটা মুছলমান ৰাষ্ট্ৰৰ জন্ম হৈছে, এইটোতো সত্য কথা। 1947-ত ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান মুছলমান দুটা ৰাষ্ট্ৰৰ জন্ম ভাৰতবৰ্ষৰ কোখৰ পৰা হৈছিলে। সেইকাৰণে আমি কেনেকৈ ক'ম যে তেওঁলোকৰ কোনো এজেণ্ডা নাই বুলি। সেইকাৰণে এজেণ্ডা পূৰাপূৰি আছে যে কি প্ৰকাৰে ভাৰতবৰ্ষক ইছলামাইজেশ্যন কৰিব আৰু ইছলামাইজেশ্যন কৰি হিন্দুসকলক কেনেকৈ হত্যা কৰিব, সেইটো তেওঁলোকৰ এজেণ্ডাত আছে। আৰু সেইখিনি আমি ইতিমধ্যে বাংলাদেশত দেখা পাইছোঁ যে যিখিনি অলপ চলপ হিন্দু বাচি আছে, তাত সনাতনী মানুহসকল বাচি আছে, তেওঁলোকৰ কি প্ৰকাৰে হত্যা কৰা হৈছে। আৰু ভাৰতবৰ্ষতো য'ত য'ত তেওঁলোকৰ মেজৰিটি হৈছে সেই মেজৰিটি অঞ্চলবিলাকত তেওঁলোকৰ অলৰেডি আৰম্ভ হৈ গৈছে হত্যা। পশ্চিম বাংলাৰ মুৰ্ছিদাবাদ আমি দেখা পাইছোঁ। সেইকাৰণে আমি গোটেই ভাৰতবৰ্ষৰ সনাতনীসকলে যদি ঐক্যবদ্ধ নহওঁ তেতিয়া আমাৰ কিন্তু দুৰ্ভাগ্য আছে। আৰু ছেকেণ্ড হ'ল যিসকল চিউডো ছেকুলাৰ, যিসকল ছেকুলাৰিজমৰ নামত ভণ্ডামি কৰি আছে, তেওঁলোকে কোলামাটো কি বুলি কয়, এইটো এই ইছলামিক যিটো পঢ়ে কালিমা নেকি, আমাৰতো হিন্দুত্ব কালিমা, তেওঁলোকৰ কি বাবা এইটো কি কয়, এই যে ইছলামিক যিটো পঢ়ে যে মাদ্ৰাছাৰ পৰা যিটো কি পঢ়াব দিছিলে, এই কলিমা পঢ়াটো শিকা আৰম্ভ কৰি দিব লাগিব। যিসকল চিউডো ছেকুলাৰিষ্ট তেওঁলোকে কলিমাটো পঢ়িলে হয়তো বাচি যাব পাৰে ইছলামৰ অত্যাচাৰৰ পৰা, কিন্তু আমাৰতো সনাতনীৰ তেজ আছে, আমিতো কলিমা পঢ়িব নোৱাৰিম। সেইকাৰণে আমি ঐক্যবদ্ধ হৈ আমি কিন্তু যুঁজিম, যিসকল জিহাদীসকল আছে জিহাদীসকলৰ লগত আমি যুঁজিম। সেয়া ভাৰতবৰ্ষৰ ভিতৰত হওক, ভাৰতবৰ্ষৰ বাহিৰৰ পৰা হওক, যোনে হওক আমি কিন্তু যুঁজিম। চাওক, ভাৰতবৰ্ষৰ বিভাজন যেতিয়া ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ ভিত্তিত হৈছিল, তাৰপিছত যিসকল মুছলমান থাকি গ'ল ভাৰতবৰ্ষত, অধিকাংশসকলে কি কৰিলে, কমিউনিষ্টৰ ছত্ৰছায়াত গুচি গ'ল, আৰু কমিউনিষ্টৰ ছত্ৰছায়াত গৈ তেওঁলোকক ছেকুলাৰ বুলি কৈ আমাৰ ভাৰতবৰ্ষক ইছলামাইজেশ্যন কৰা আৰম্ভ কৰিলে। ভাৰতবৰ্ষক যেতিয়া ছেকুলাৰ শব্দ সোমাই দিলে সংবিধানত, সেই দিনটোৰ পৰাই ইছলামাইজেশ্যন আৰম্ভ হ'ল ভাৰতবৰ্ষত। ভাৰতবৰ্ষত সংবিধানত ছেকুলাৰ শব্দৰ কোনো প্ৰয়োজন নাছিলে, কাৰণ ভাৰতবৰ্ষ হৈছে ৰামায়ণ মহাভাৰতৰ দেশ। যি ৰামায়ণ মহাভাৰতত আমি কেতিয়াও মুছলমানৰ কোনো চৰিত্ৰ দেখা নাই। ভাৰতবৰ্ষত যদি এতিয়া মুছলমানৰ চৰিত্ৰ আমি দেখা পাইছোঁ, সেয়া কনভাৰ্টেড মুছলমান। তেওঁলোকৰ হিন্দু আছিলে, হিন্দুৰ পৰা মোগলৰ অত্যাচাৰ বা যিসকল বাহিৰৰ পৰা আৰৱৰ পৰা আহি পেলাই অত্যাচাৰ কৰিছিল, তেওঁলোকৰ অত্যাচাৰত আমাৰ এই হিন্দু মানুহখিনি তেওঁলোকে মুছলমান হৈছিল। যে অত্যাচাৰিত যিসকল কনভাৰ্টেড মুছলমান, তেওঁলোকে বুজি পাব লাগিব তেওঁলোকৰ অৰিজিনেল যিটো ধৰ্ম বা অৰিজিনেল যিটো সভ্যতা, সেইটো হৈছে হিন্দু সভ্যতা। আৰু হিন্দু সভ্যতাক তেওঁলোকে আকলিয়াই ল'ব লাগে, তেওঁলোকে সভ্যতা হিচাপে চলিব লাগে। আৰু বাকী তেওঁলোকে ধৰ্ম যিটো যাৰ কোনে কোন ধৰ্ম পালন কৰিব এইটোতো যাৰ, কিন্তু ভাৰতবৰ্ষত থাকিলে সনাতনী বা হিন্দু সভ্যতাৰ যিটো নিয়ম, সেই নিয়মত চলিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।